Happy birthday, dear Akash. Happy birthday to you. May God bless you. নমস্কাৰ মই দীপশিখা আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে আপোনাক সকলোকে ৰাভা দিৱসৰ বহুত বেছি শুভকামনা জনালোঁ আৰু আজি আমাৰ আকাশৰ জন্মদিন আৰু তাৰ জন্মদিন উপলক্ষে আমি এতিয়া তাৰ ওচৰলৈ গৈ আছোঁ আৰু এইফালে মই এটা কেক বনাই লৈ আছোঁ মোৰ নিজৰ অকণমানি ক্ৰিয়েটিভিটি এটা আছে আৰু শিকিছিলোঁ আৰু লগতে আমাৰ অকণমানি কলিজাটো যিহেতু আকাশহঁতৰ ঘৰৰ ওচৰতে বাহঁতৰ ঘৰৰ ওচৰতে ভণ্টিহঁতৰ ঘৰ তাকো লগ কৰা হ'ব তাহাঁতক বাৰ্থডেলৈ মাতিছিলে কিন্তু তাহাঁতি আহিব নোৱাৰে বোলে কিবা কাৰণ তাত সেইকাৰণে তালৈ এটা কাপ কেকছ বনাই দি পঠিয়াইছোঁ মোমায়েক যাব আৰু আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব কি পাৰোঁ কিনৰ দেখুৱাই থাকিম বাৰ্থডে ব্লগ বুলি এটা ব্লগ আৰম্ভ কৰিছোঁ চাই থাকিব তেন্তে ঠিক আছে ব'লো তেন্তে গৈ থাকোঁ আৰু এয়া আকাশৰ বাৰ্থডে বুলি দুটামান কাপ কেকছ লগতে এটা কেক বনাই ল'লোঁ 2 পাউণ্ডৰ বাকী কেকটো বনাওঁতে অকণমান কষ্ট হয় আজিকালি কাৰণ আগত প্ৰফেশ্যনেলি এটা কাম কৰিছিলোঁ কেকৰ সৰুকৈ মানে ঘৰতে এটা বিজনেছ আৰম্ভ কৰিছিলোঁ কিন্তু বিয়া হোৱাৰ পাছৰ পৰা সেই কেকৰ কামটো নকৰি হাতখন নহা হৈছে ৰাইজ আপোনালোকে মৰম দিব বুলি আশা থাকিল বাকী এইটোৱে কওঁ আপোনালোকে আশীৰ্বাদ দিব যাতে মই আকৌ নতুনকৈ কেকৰ বিজনেছটো আৰম্ভ কৰিব পাৰোঁ নে কি কয় বাকী আপোনালোককো তেতিয়া ফ্ৰীকৈ কেক খুৱাম আৰু মানে কেকটো মই মোটামুটি পাৰোঁ গোটেইখিনি বেচটো বনাব পাৰোঁ কিন্তু ৰ'জটো অকণমান দিগদাৰ হৈ যায় ডিজাইনবিলাক দিবলৈ অকণমান প্ৰব্লেম হয় কাৰণ যিহেতু প্ৰেক্টিচ নাথাকিলে কোনো এটা কাম ভাল নহয় নে কি কয় বাকী এইফালে কেক বনাই ল'লোঁ বায়ে বনাব কৈছিলে দুটা মই কিন্তু এটাই বনালোঁ অকণমান ঠগি দিলোঁ বাকী এইফালে আকাশৰ বাৰ্থডে বুলি কেকটো বনালোঁ কাৰণ মাহীয়েক হিচাপে মোৰ দায়িত্ব তাক এটা কেক বনাই দিয়া আৰু আগতে বাহঁতৰ ছোৱালীকেইজনীক এনেকৈ মানে ওচৰৰ বাহঁতৰ ল'ৰা ছোৱালীক বনাই দিওঁ এতিয়া আকাশৰ বাৰ্থডে মই যেতিয়াৰ পৰা বিয়া হ'লোঁ ইয়ালৈ আকাশৰ বাৰ্থডেত ময়ে বনাই দিওঁ কেক বাকী কেকটো কেনেকুৱা দিছে জনাব চিম্পুলকৈ বনালোঁ আৰু এইফালে আহি পাই গ'লোঁ বাহঁতৰ ঘৰ আৰু বাহঁতৰ ঘৰত দেখিছেনে ইমান বেছি মানুহ গাঁৱত কিবা এটা পাতিলে সঁচাকৈ ইমান বেছি ভাল লাগে গাঁৱৰ ওচৰ চুবুৰীয়া সকলোবিলাক আহে আৰু সকলোৱে লগে ভাগে কামখিনি কৰি সহজ কৰি তোলে আৰু ইয়াৰ সন্ধিয়া সময়ত আমি কেক কাটিবলৈ লৈছোঁ কেক কটাৰ আগত কিন্তু ফটো মেইন নে কি কয় আৰু দেহাই বোলে মানে আকাশে বোলে কেক কাটে বোলে লাইটৰ পোহৰত সেইবাবে সন্ধিয়া হোৱালৈ ৰখি আছিলোঁ আৰু এটা অনুষ্ঠানত ঘৰৰ সকলো মানুহবিলাক যেতিয়া লগ পোৱা যায় বহুত বেছি ভাল লাগে নে কি কয় এইফালে আকাশৰ দেউতাক মানে মোৰ ভিনদেউ তেওঁনো কি ভাবি আছে আৰু বাকী আকাশৰ আহিবলগীয়া প্ৰত্যেকটো দিন সুখৰ হওক ভালকৈ যাওক তাৰ দিনটো সি বহুত সৰু হৈ আছে আৰু সি বহুত সৰুতেই বহুত বেছি মানে আমি নোৱাৰা কাম কিছুমান সি কৰিছে আহিবলগীয়া প্ৰত্যেকটো দিন সি ভাল কাম কৰি যাওক তাৰ নামটো শুনিলে যাতে মানুহে চিনি পায় ইয়া আকাশ তোমাক আশীৰ্বাদ দিছোঁ আমি আশীৰ্বাদ দিব নোৱাৰোঁ ভগৱানে আশীৰ্বাদ দিয়ক তুমি ভাল মানুহ হোৱা ভাল কাম কৰি যোৱা ভালকৈ পঢ়ি শুনি মা দেউতাৰ লগতে আমাৰো নাম উজ্জ্বল কৰা যাতে চিনি পাওক আমুকৰ ভাগিনীয়েক বুলি ক'লে তাকে আশা কৰোঁ সদায় ভাল মানুহ হোৱা তোমালোক বাকী তোমাৰ জন্মদিনৰ বহুত বেছি শুভকামনা জনালোঁ এইফালে পূৰা ফটো উঠিলে মাক দেউতাক আমি চবেই ফটো উঠিলোঁ ফটোবিলাক দেখিছে নিশ্চয় ৰঙা নীলা ফটোৰে আজি জন্মদিনটো যেনেকৈ ৰঙীন হৈ পৰিছে তোমাৰ জীৱনটো ৰঙীন হৈ পৰক তুমি ভাওনা জগতখনত এটা উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থাকা অসমৰ প্ৰত্যেকখন জিলাত চুকে কোণে তোমাক যাতে চিনি পাওক সকলোৱে তাৰে কামনা কৰিছোঁ আজি যেনেকৈ তোমাৰ প্ৰত্যেকটো কামৰ প্ৰতি তোমাৰ যিটো হাবিয়াস যিটো ধাউতি ডাঙৰ হ'লেও সেইখিনি হাবিয়াস আৰু ধাউতি থাকক তাকে কামনা কৰিছোঁ লগতে মাহীহঁতৰ প্ৰতি তোমাৰ যিটো মৰম মহাহঁতৰ প্ৰতি যিটো মৰম ককা আইতাৰ প্ৰতি যিটো মৰম সেইটো ডাঙৰ হ'লেও তুমি তেনেকৈ ধৰি ৰাখিবা কাৰণ তোমাক লৈ আমি বহুত বেছি আশা কৰোঁ তুমিতো বুজি পাইছাই আৰু বাকী এইফালে জন্মদিন বুলি এয়াই আৰু এইফালে আমাৰ বাৰ্থডে হ'লে আইতা হৈছে আইতা এইফালে চাই দিয়ক এইফালে একদম ৰাতিনীয়েকৰ বাৰ্থডে খাবলৈ নাহোকৈ আহি গ'লা যে তুমি নহ'লে সূত্ৰ ছিঙি দিলা হ'লে জীয়াৰে তুমি কেতিয়া আহিলা ইমান লাহেকৈ কৈছে চাহ তাই জুচে জীয়াই খাব লাগে আপুনি কেতিয়া আহিলে মই ৰাতিপুৱা আহিলোঁ এইফালে চিলিবা ভতিজাকৰ বাৰ্থডে খাবলৈ এইফালে বাৰ্থডে বয় মাৰ যিটো ৰকম খাইছ নহয় তেওঁ গোটেই জগতে দেখিব আৰু এইফালে আলহীয়ে পূৰা ভিৰ দি দিছে আৰু বাহিৰতে খোৱাৰ ব্যৱস্থা কৰিছে আৰু এইফালে যিসকল মানুহক মানে নিমন্ত্ৰণ দিছিলে সকলো আহিছে অহাৰ বাবে বহুত বেছি ভাল লাগে মানে সকলোকে যেতিয়া মতা হয় মাতিলে চব আহিলে বহুত বেছি ভাল লাগে আৰু
এফালে তলতে খাবলৈ যোগাৰ মানে দি দিছে আৰু এফালে তামোল কাটিছে বিলনীয়া কৰিছে কিন্তু মই বেছি কাম কৰা নাই মোক বায়ে কাম কৰিবলৈ নিদিয়ে বাৰু তাই বাকী মই ভিডিঅ'কে কৰিছোঁ অকণমানকৈ আৰু এয়া আমাৰ আকাশে তাৰ গিফ্টবিলাক আনবক্সিং কৰিছে আলহী যোৱাৰ পাছতে আৰু বাৰ্থডে বুলি ক'লে সৰু ল'ৰা ছোৱালীবিলাকৰ এই উপহাৰটোৰ কাৰণে তাহাঁতি অকণমান বেছি হেঁপাহেৰে ৰৈ থকা লিখিয়াই হয় নে কি কয় আমিও সৰুতে তেনেকুৱাই আছিলোঁ বাৰু বাকী তাৰ বাৰ্থডে বুলি তাৰ বেছিকৈ উঠিছে কপি আৰু পেইন মানে বহী আৰু কলমখিনি মানে কি হয় সৰুতে যেতিয়া বাৰ্থডে স্কুলত পঢ়ি থকা অৱস্থাত বাৰ্থডে পাতিলে এনেকুৱাই হয় আৰু সি কি কৰিছে কলমৰ বক্সটো খুলি পিনি অকল কলমটো উলিয়াইছে বক্সকেইটা পেলাই দিছে মাকে হেনো কেতিয়াবা কাৰোবাক দিওঁ বুলি ভাবিলেও মানে দিব নোৱাৰাকৈ সি মানে এনেকুৱা এটা ল'ৰা মানে সি যদি কাৰোবাক উপহাৰ দিবলগীয়া হয় নতুনকৈ কিনি দিব লাগিব মানে তাৰ বস্তু সি নিদিয়ে কাকো মানে মৰমত দিছে বুলি সি হেঁপাহত থৈ দিয়ে লাগিলে পিনটো পিছত নধৰাই হৈ যাওক আৰু সেয়া আমাকো চকলেট হৈছিলে চকলেট আমাক দিলে খাবলৈ সি তাৰ মনে ভাল পোৱা মানুহখিনিকহে দিয়ে বোলে আৰু সি এইটো স্পৰ্টিংটো পিন্ধি আছে সেইটো আমি গিফ্ট কৰিছিলোঁ তাক আৰু এয়া পূৰা বায়েক ভায়েক আৰু ককায়েকে মিলি গিফ্ট আনবক্সিং কৰি আছে পূৰা কপি আৰু পেইন পূৰা 25খন বহি আৰু 25টা কলম উঠিছে 1 মাহ 1.5 মাহৰ কাৰণে সি নিকিনিলেও হৈ যাব আৰু আগতে তেনেকুৱা হয় ন বাৰ্থডেবিলাকত কলম কম্পাছ তাৰপাছতে আপোনাৰ বহি এইবিলাকে গিফ্ট দিয়া আৰু তাৰ নমুনা চক এয়া এনেকৈ কলম তুলিয়ে পেলাই দিছে বাকী এয়া আমি সকলো আলহী যোৱাৰ পিছত আমি ঘৰৰ মানুহখিনিয়ে বহিছোঁ খাবৰ কাৰণে আমি পিছে পুৰি নাখালোঁ দেই আমি ভাতেই খালোঁ আৰু এইফালে বাইদেউ আমাৰ আৰু এইফালে খাই বৈ আজৰি হৈ আমিও এতিয়া ঘৰলৈ যামগৈ আৰু বহুত দেৰিয়ে হৈ গৈছে আৰু এইফালে আমাৰ ভিনদেউ দেখিছেনে কাঁহীতে খাইছে আমাক আকৌ নিদিলে কাঁহীতে বাকী আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব